ईयर मिलेगा ना सर? एवरी ईयर जो पैसा हमारे पास बच गया, जितना पैसा हमारे पास बच गया उसके ऊपर हम देंगे, वहां पे बोनस नहीं मिलेगा। हाँ, बहुत बढ़िया सवाल है ये। ओके सर। এনিথিং মোৰ আপোনালোকে শিকি যাওক। আপোনালোক যেহেতু আহিছে আজি ইয়াত অহাৰ পৰা আপোনালোকে অন্ততঃ চাইল্ড প্লেনটো ক্লিয়াৰ কৰি যাওক। আৰু চাইল্ড প্লেন যিটো আমাৰ লঞ্চিং হৈছে তাত বহুত ভাল ভাল খবৰ আছে। RM ছাৰে আপোনালোকক ৰিজনেল মেনেজাৰ ছাৰে জনাব। এপাৰ্ট ফ্ৰম কমিশ্যন বহুত ধুনীয়া খবৰ আছে, সেইখিনি আমি লাহে আহিম। আমি নেক্সট প্লেনটোলৈ যাওঁনে আৰু কিবা এনিথিং কাৰোবাৰ মনত কিবা ডাউট আছে যদি আপোনালোকে সোধক। আৰু দেৰি নকৰিম, তেতিয়া আমি নেক্সট প্লেনলৈ যাম। যদি এনিথিং কিবা জানিব লগা আৰু আছে আপোনালোকৰ কাৰোবাৰ, সেইফালে আছে, সেইফালে। যদি ভগৱানে নকৰক, যদি বাচ্চাটোৰ কিবা হৈ যায়, ঠিক আছে। যদি ভগৱানে নকৰক বাচ্চাটোৰ যদি কিবা হৈ যায়, তেখেতে কিবা সুধি আছে? বাচ্চাটোৰ যদি কিবা হৈ যায়, এক মিনিট বাচ্চাটোৰ যদি, এক মিনিট দাদা, এক মিনিট। বাচ্চাটোৰ যদি কিবা হৈ যায়, তেখেতে সুধিছে বাচ্চাটোৰ যদি কিবা হৈ যায়। বাচ্চাটোৰ যদি কিবা এটা হয়, স্বাভাৱিকভাৱে যিহেতু বাচ্চা হৈছে ইনচিয়ৰ্ড পাৰ্চন, তাত ডেথ ক্লেইমটো ধৰা হ'ব। আৰু সেই হিচাপে যিটো ছাম এচিয়ৰ্ড আছে প্লাছ আগৰ বছৰলৈকে যিমানটো বোনাছ আছে সেইটো গাৰ্জিয়ানক দি দিয়া হ'ব, যোনে প্ৰপ'জাৰ হয় তেখেতক দি দিয়া হ'ব। ছাৰ, ককাক যদি দুটা প্ৰিমিয়াম দি বা এটা প্ৰিমিয়াম দি যদি ঢুকাই যায়, নাতিয়েকৰ কাৰণে যিটো পলিচি কৰি দুটা প্ৰিমিয়াম দি যদি ঢুকাই যায়, তেতিয়া পলিচিটো কি হ'ব? সেইটোৱে কৈছোঁ যে তাতেই প্ৰিমিয়াম ৱেইভাৰটো এপ্লিকেবল হ'ব। বাকী যে প্ৰিমিয়াম বাকী আছে, যিমানকেইটা তেওঁ থকা হ'লে তেওঁ দিলেহেঁতেন, এতিয়া কোম্পানীয়ে সেই পলিচিটো চলাই লৈ যাব। এটা বা দুটা বা তিনিটা, এটা দুটা তিনিটা যিমানে তেওঁ যিমানটা দিছে তাৰ বাকী যিকেইটা থাকিল, যদি 12 বছৰীয়া আছিলে 9টা বাকী থাকিল 9টা দিব, যদি 7 বছৰীয়া আছিল তেতিয়াহ'লে আৰু 4টা বাকী থাকিল 4টা দিব। ঠিক আছে, থেংক ইউ।